এইবাৰ তো যদিও তিনিটা মুখ্য দলৰ পৰা তিনিজন প্ৰাৰ্থী দিয়া হৈছিল, কিন্তু ইয়াত আমাৰ কণ্টেষ্টটো আচলতে ডিৰেক্ট কণ্টেষ্ট আছে আমাৰ বিজেপিৰ লগত। আৰু বিজেপিৰ ইয়াত দুজন প্ৰাৰ্থী আছে নগৰ লোকসভা সমষ্টিত। এজনটো সুৰেশ বৰা, যিজন পদুম ফুলৰ ছবিত খেলিব, আৰু এজন আছে প্ৰদ্যুৎ বৰদলৈ, যিজন হাতৰ ছবিত খেলিব। দুইজনেই বিজেপি খেলিব। কাৰণ কিছুদিন আগতে আমি সকলোৱে গম পাইছিলোঁ, আপোনালোকেও গম পাইছিলে, যেতিয়া কথাটো ওলাইছিলে যে গৌৰৱ গগৈ নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব, তেতিয়া আমি সকলোৱে গম পাইছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ লগত এটা গোপন বুজাবুজিত আহিছিল। প্ৰদ্যুৎ বৰদলৈ যে গৌৰৱ গগৈক যদি কংগ্ৰেছৰ পৰা দিয়ে তেনেহ'লে প্ৰদ্যুৎ বৰদলৈক বিজেপিৰ পৰা দিব। তেওঁলোকৰ ইতিমধ্যে চূড়ান্ত এটা সিদ্ধান্ত হৈ আছিলে, কথাটো মিডিয়াতো ওলাইছিলে। তাৰপিছত এই কথাটো AICCয়ে গম পায়, তেওঁলোকে প্ৰদ্যুৎ বৰদলৈ যাতে বিজেপিত যাব নোৱাৰে তাৰ কাৰণে গৌৰৱ গগৈক যোৰহাটত দি পেলাই প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ কেন্দ্ৰীয় দিছে। এই খবৰটো যেতিয়া বিজেপিয়ে পালে যে প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্বটো কংগ্ৰেছে চূড়ান্ত কৰিছে, তেতিয়া বিজেপিৰ পৰা সুৰেশ বৰাক তেওঁলোকে ডিক্লেয়াৰ কৰিলে, আৰু দুদিনমান পিছত কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈক ডিক্লেয়াৰ কৰিছে। কিন্তু আজিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে কংগ্ৰেছে যে অসমৰ 13টা সমষ্টিত প্ৰাৰ্থী দিছে, এই 13টা সমষ্টিৰ ভিতৰত 12জন প্ৰাৰ্থী মোৰ অনুগত, মোৰ হাতৰ মুঠি। মই যেতিয়াই ক'ম সেই 12জন প্ৰাৰ্থী তেওঁলোকে বিজেপিত আহি ডিক্লেয়াৰ কৰিব। একমাত্ৰ এজনৰ বাহিৰে, এজন আছে কৈছে সেইজন মোৰ হাতৰ মুঠিত নহয়। এজনক বাদ দি বাকী 12জন মই যেতিয়াই ক'ম বিজেপিত আহিব, তেওঁলোক বিজেপিৰ প্ৰাৰ্থী কংগ্ৰেছৰ পৰা টিকেট লৈ খেলি আছে। আৰু এই প্ৰদ্যুৎ বৰদলৈ যে বিজেপিৰ লগত গোপন বুজাবুজিত তেওঁ উপনীত হৈছিল, এই কথাটো ৰাইজে জানে। গতিকে এতিয়া ইয়াত বিজেপিয়ে এটা সুবিধাজনক গেম খেলি আছে। পদুম ফুলৰ ছবিত দিছে সুৰেশ বৰাক, আৰু প্ৰদ্যুৎ বৰদলৈ হাতৰ ছবিত যিজনেই জিকে তেওঁই বিজেপিত। গতিকে ইয়াত এতিয়া আমাৰ ডিৰেক্ট ফাইটটো আমাৰ বিজেপিৰ লগত, আৰু বিজেপিৰ সন্মিলিত শক্তি হৈ গ'ল। সুৰেশ বৰা আৰু প্ৰদ্যুৎ বৰদলৈ দুইজন মিলি পেলাই এটা এক বিজেপি হৈ গ'ল। এতিয়া আমি চেষ্টা কৰি আছোঁ দুইজনৰ সন্মিলিত শক্তিক পৰাভূত কৰি কেনেকৈ আমি বিজেপিৰ পৰা এই সমষ্টিটো উদ্ধাৰ কৰি আনিব পাৰিম। আমি সেইটোৰ কাৰণে দিনে ৰাতি আমি চেষ্টা কৰি আছোঁ, কষ্ট কৰি আছোঁ। আৰু ইতিমধ্যে আমি নগাঁও লোকসভা সমষ্টিৰ চুকে কোণে যথেষ্ট আমি সঁহাৰি লাভ কৰিছোঁ। ইয়াত প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰাৰ সন্মিলিত শক্তিক পৰাস্ত কৰি নগাঁও লোকসভা সমষ্টিত আমি জয়লাভ কৰিব পাৰিম বুলি আমি নিশ্চিত। আপোনাৰ প্ৰথম কাম কি হ'ব যে সমষ্টিটো বহুত সমস্যাত জড়িত, কিন্তু নগাঁও সমষ্টিটো বহুত সমস্যাত জড়িত। ইয়াত প্ৰথম কথা হ'ল নাগৰিকসকল, এই সমষ্টিৰ ভোটাৰসকল নাগৰিকত্বৰ সমস্যাত জড়িত। তেওঁলোকৰ নিৰাপত্তা নাই, মানসিকভাৱে নিৰাপত্তা নাই। বহুতে বিভোটাৰ হৈ আছে, বহুতে NRCৰ পৰা পেণ্ডিং হৈ আছে, নাম উঠা নাই। বহুতে কোন মুহূৰ্তত তেওঁলোকে ফৰেনাৰ ট্ৰিবিউনেলৰ নটিচ পায়, বা বহুতে আছে যিসকলে তেওঁলোকে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে, বা তেওঁৰ এনেধৰণৰ সেই শংকা যিটো আছে তেওঁলোকক শংকামুক্ত কৰিব লাগিব। আৰু তেওঁলোকক নাগৰিকসকলক নাগৰিকত্বৰ মৰ্যাদা এষ্টাব্লিছ কৰাটো মোৰ প্ৰথম কাম হ'ব। আৰু দ্বিতীয় কথাটো হ'ল ইয়াত শিক্ষা ক্ষেত্ৰত এই সমষ্টিবাসী পিছপৰা। গতিকে আমি কেন্দ্ৰীয় বিদ্যালয়, নবোদয় বিদ্যালয় বা চেণ্ট্ৰেল ইউনিভাৰ্চিটি এনেধৰণৰ অনুষ্ঠান যদি আমি নগাঁও মৰিগাঁও জিলাত আনিব পাৰোঁ, তাৰ কাৰণে মই সৰ্বাত্মক চেষ্টা কৰিম। ব্ৰহ্মপুত্ৰপুৰত আৰু দুখন ব্ৰিজ আনিব লাগে, বা এই ৰেল লাইন এক্সটেনশ্যন লাগে, ক'ৰবাত ৰেলৰ সংখ্যা বৃদ্ধি কৰিব লাগে, বা ইয়াত হয়তো এয়াৰপৰ্টৰ কাৰণে যদি ক'ৰবাত জেগা পোৱা যায় নগাঁও মৰিগাঁও, এয়াৰপৰ্টো এটা লাগে। সেইবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম, সেইবিলাক মই যিখিনি পৰাপক্ষত মই চেষ্টা কৰিম। PMDS ৰাস্তাবিলাক আনিব লাগে যাতে সমষ্টিটোক উন্নত কৰিব পৰা যায়, শৈক্ষিক দিশত আৰু আৰ্থসামাজিক দিশত। আৰু সামাজিক নিৰাপত্তা, এই তিনিটা হ'ব মোৰ মানে মুখ্য এজেণ্ডা। আৰু এই তিনিটা ক্ষেত্ৰত সমষ্টিটোত আগুৱাই লৈ যোৱাৰ কাৰণে মই সৰ্বাত্মক চেষ্টা কৰিম। বিজেপি ইতিমধ্যে প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁ চৰ্চাপুৰীত এটা ব্যাপক সঁহাৰি লাভ কৰিছে। আপোনাৰ মন্তব্য কি হ'ব এই ক্ষেত্ৰত? চৰ্চাপুৰীত গৈ পেলাই বিজেপি প্ৰাৰ্থীগৰাকীয়ে কৈছে যে আপোনালোকক যে উচ্ছেদ কৰি দিলে কথাবিলাকত আমি দুখ পাইছোঁ, উচ্ছেদ হ'ব নালাগিছিল, এতিয়া মোক ভোট দিয়ক আৰু উচ্ছেদ কৰা নহয়, এনেধৰণৰ কথা। এতিয়া মোৰ কথাটো হ'ল এই চৰ্চাপুৰী মানুহক 2 বছৰ আগতে উচ্ছেদ কৰা হ'ল। এই মানুহখিনি উচ্ছেদ হোৱাৰ পিছত তাততো দৌৰি ময়ে গৈছিলোঁ, বিজেপিৰ কোনো নেতা যোৱা নাছিল। আৰু সেই মানুহবিলাকক তাত ত্ৰিপাল দিয়া, শিবিৰ বনাই দিয়া, তেওঁলোকক তাত খাদ্যবস্তু দিয়া, মই মানে বস্তাই বস্তাই চাউল, ৰেচন এইবিলাক যোগান ধৰা মই কৰিছিলোঁ। আৰু তেওঁলোকক তাত থকাৰ সুবিধা কৰা ডিচিৰ লগত যোগাযোগ কৰি, তেতিয়াতো বিজেপিৰ কোনো নেতা তাত যোৱা নাছিল। আজি যে গৈ ঘূৰিয়ালৰ চকু পানী টিকিছে যে আপোনালোকক উচ্ছেদ কৰি দিলে, শিবিৰত আছে, ইমান দুখত আছে, আমাৰ দুখ লাগিছে। এই দুখ 2 বছৰত এই দুখটো তেওঁলোকে কিয় দেখা নাপায়? কালি ইলেকশ্যন, আজি তেওঁলোকৰ দুখটো লাগিছে, ঘূৰিয়ালৰ চকু পানী টিকিব গৈছে। আৰু এই বিপদটোতো বেলেগে কৰা নাই, বিজেপি চৰকাৰে কৰিছে। তেওঁলোকৰ উচ্ছেদটো বিজেপি চৰকাৰে কৰিছে। আৰু বিজেপিৰ প্ৰাৰ্থীয়ে গৈ পেলাই কৈছে এইটো অন্যায় হৈছে, আমাৰ দুখ লাগিছে। তোমালোকৰ চৰকাৰে কৰিছে উচ্ছেদটো, আৰু তোমালোকে গৈ পেলাই কৈছে অন্যায়টো কৰিব নালাগিছিল। এইবিলাক
নৌটংকী নাটকবাজি ৰাইজে বুজি পায় এনেই গৈছে ৰাইজে টকা পইচা অলপ বিলাই আছে ৰাইজে টকা অলপ খাই আছে আৰু এইটো ৰাইজৰ মানে কোনোবা যদি হেভিৱেট কেণ্ডিডেট যায় গৈ পেলাই টকা পইচা যদি হাজাৰে হাজাৰে বিলাই থাকে মানুহে টকা খায় কিন্তু বহু আঁচনি দিছে মহিলাই বহুত ভোট দিব মুছলিম মহিলাই ভোট কিমান দিব তেওঁলোকে যেতিয়া EVM বাকচ খুলিব তেতিয়া তেওঁলোকে গম পাব কাৰণ এতিয়া টকা পইচা তেওঁলোকে বিলাই আছে আৰু ভুৱা তালিকা বনাই আছে বহুত ঠাইত আমি গম পাইছোঁ তেওঁলোকে চব মহিলাৰ নাম কৈছে আমি অৰুণোদয় যিবিলাক বাদ কৰি আছে আপোনালোকক ইলেকশ্যনৰ পিছত দিম আমাক ভোট দিয়ক অৰুণোদয় দিম অৰুণোদয় MP নিদিয়ে কি কৰে অৰুণোদয়বিলাক পঞ্চায়তত গাঁও সভাৰ জৰিয়তে এটা চিষ্টেম আছে তেওঁলোকে এই যে এটা ভুৱা তেওঁলোকে কৰি অৰুণোদয় দিম বুলি চব মহিলাৰ নাম অৰুণোদয় দিম এইবিলাক কৰি তেওঁলোকে কিছুমান ভুৱা মানে প্ৰলোভন দি পেলাই ভোট আনিব বিচাৰিছে কিন্তু টকা পইচা বিলাই আছে মানুহ আহিছে কিন্তু ভোটৰ ক্ষেত্ৰত তেওঁলোক খালী থাকিব আপোনালোকে চাই থাকক ৰাইজেও কিন্তু এই কেণ্ডিডেটতকৈ বেছি চকু নগাঁওবাসীক মই এটা কথা ক'ম যে আপোনালোকে এতিয়ালৈকে মোক যিখিনি সমৰ্থন বা সঁহাৰি জনাইছে মই আপোনালোকৰ প্ৰতি কৃতজ্ঞ আশা কৰিছোঁ এই সঁহাৰি সমৰ্থনটো আপোনালোকে ধৰি ৰাখিব আৰু বিজেপিয়ে ডিৰেক্টলি সুৰেশ বৰাক আৰু ইনডিৰেক্টলি প্ৰদ্যুৎ বৰদলৈক দি যেনেকৈ তেওঁলোকে এই আসনখন দখল কৰিব বিচাৰিছে এই হিটলাৰী বেছিবাদী বিজেপিৰ যাতে ইয়াৰ পৰা কোনো প্ৰতিনিধি জিকিব নোৱাৰে তাৰ কাৰণে নগাঁওবাসী আপোনালোক সজাগ হওক ঐক্যবদ্ধ হওক আৰু বিজেপিৰ এই যুগ্ম প্ৰাৰ্থীদ্বয়ক পৰাস্ত কৰিবলৈ মোক ভোট দিয়ক আৰু মই আপোনালোকৰ প্ৰতি জাষ্টিছ আৰু ন্যায়ৰ কাৰণে যিমান পাৰোঁ মই সৰ্বশক্তিৰে সংগ্ৰাম চলাই যাম বুলি আপোনালোকৰ ওচৰত মই প্ৰতিশ্ৰুতিবদ্ধ